মই এতিয়া উপস্থিত আছোঁ বাক্সা জিলাৰ বৰবৰীত আৰু এই বৰবৰী অঞ্চলত এতিয়া হালধীয়া আচ্ছাদন দেখিবলৈ পোৱা গৈছে। প্ৰায় সহস্ৰাধিক বিঘা কৃষিভূমিত এই অঞ্চলৰ খেতিয়কসকলে সৰিয়হৰ খেতিৰে এই অঞ্চলটো এতিয়া হালধীয়াময় কৰি তুলিছে আৰু প্ৰায় সহস্ৰাধিক বিঘা এই হালধীয়াই আচ্ছাদন কৰা পৰিলক্ষিত হৈছে। আৰু এই অঞ্চলৰ যিসকল খেতিয়ক আছে এই খেতিয়কসকলে প্ৰায় প্ৰতিটো পৰিয়ালে 10ৰ পৰা 50ৰ পৰা 100 বিঘা খেতি মাটিত তেওঁলোকে এই সৰিয়হ খেতি কৰিছে। আৰু বিশেষকৈ চৰকাৰৰ যি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'লেও কিন্তু এই কৃষকসকলে প্ৰতিটো সময়তে বিভিন্ন ধৰণৰ খেতি কৰি নিজকে স্বাৱলম্বী কৰা পৰিলক্ষিত হৈছে। মোৰ লগত এই অঞ্চলৰ স্থানীয় 3গৰাকী খেতিয়ক আছে। মই খেতিয়কসকলৰ পৰা জানিব বিচাৰিম আচলতে ইয়াত যিহেতু হালধীয়াই চানি ধৰিছে, এফালে সেউজীয়া আনফালে হালধীয়া, কি ক'ব কেনেধৰণে ইয়াত? প্ৰথমে আমি নিউজ 18 অসমক মানে ধন্যবাদ জনাইছোঁ যে আপোনালোকে যি ৰাইজৰ যে মানে কৃষকৰ যিটো অৱস্থা, এই অৱস্থাটো যাতে চৰকাৰলৈকে আপোনালোকে পঠোৱাৰ যিটো মানে এটা প্ৰচেষ্টা চলাইছে তাৰ কাৰণে ধন্যবাদ। এতিয়া চাওক, আমাৰ এই অঞ্চলত যিখিনি মানে কৃষক, থলুৱা কৃষক, তেওঁলোকে মানে 1000 বিঘাৰ ওপৰত মানে এই মানে সৰিয়হৰ খেতি কৰিছে বা প্ৰত্যেকটো ছিজনতে ধানৰ খেতি কৰে বা আলুৰ খেতি কৰে। কিন্তু চৰকাৰৰ পৰা যিখিনি আমাৰ প্ৰাপ্য যিটো জলসিঞ্চনৰ যিটো ব্যৱস্থা, সেইটো ব্যৱস্থাটো নাই। তাৰ ফলত আমি কি কৰিব লাগে, মানে ধৰি লওক এতিয়া আমাৰ যদি জলসিঞ্চনৰ ব্যৱস্থা থাকিল হয় 5ৰ পৰা 6 মন আমাৰ মানে সৰিয়হ আমাৰ কৃষকে পালা হয়। কিন্তু বৰ্তমান এতিয়া চাওক, এই জলসিঞ্চনৰ অভাৱত বা মানে আমাৰ যিটো পানীৰ যিটো ব্যৱস্থাৰ অভাৱত এতিয়া আমাৰ 3 মন বা 3.5 মনৰ ওপৰত আমাৰ কৃষকে নাপায়। সেই হিচাপে যিখিনি মানে খৰচ কৰে তেওঁলোকে, সেইখিনি মানে তেওঁলোকৰ মানে হিচাপত নিমিলে। মই এটা চৰকাৰক এটাই অনুৰোধ জনাম, যাতে এই অঞ্চলত যিটো এটা জলসিঞ্চনৰ ব্যৱস্থা কৰে, হাজাৰ বিঘা মানুহ, ধৰি লওক কোনোবা 10 বিঘা, কিছুমানে 15 বিঘা, কিছুমানে 20 বিঘা খেতি কৰিছে, তেওঁলোকে মানে লাষ্টত তাৰমানে হাতৰ পৰাহে মাইনাছ হয়। সেইকাৰণে মই চৰকাৰক এটা অনুৰোধ জনাম, যাতে এই কৃষকসকলৰ যাতে মানে কিছু উন্নতিৰ কাৰণে যাতে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়ে, অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে। আপুনি ইয়াত কিমান বিঘা সৰিয়হ খেতি? মোৰ ইয়াতে 10 বিঘা আছে। 10 বিঘা আছে। এতিয়া 10 বিঘাত আৰু কি আশা কৰিম, মানে যিহেতুকে পানীৰ অভাৱ, 3 মনকৈ পাম, 30 মন পাম। ইয়াৰ যিটো উপযুক্ত দাম, সেই দামটো কৃষকসকলে পায়নে? নাপায়। বজাৰৰ উপযুক্ত দাম নাপায়। এইবিলাক মানে যিহেতুকে চৰকাৰৰ যদি মানে ইয়াতে যদি কিছুমান মানে কেন্দ্ৰ থাকিল হয়, বিক্ৰী মানে ক্ৰয় কেন্দ্ৰ, তেতিয়া আমি কৃষকে উপযুক্ত দাম পালে হয়। কিন্তু এতিয়া বেলেগ বাহিৰা মানুহৰ হাতত আমি এইবিলাক বস্তু বিক্ৰী কৰিব লগা হৈছে, তেওঁলোকে উচিত মূল্য নিদিয়ে। আপুনি কি ক'ব, যিহেতু এতিয়া হালধীয়াই চাৰিওফালে আচ্ছাদন কৰিছে, এক সৌন্দৰ্যৰ বাতাবৰণৰ সৃষ্টি হৈছে, কি ক'ব? হয়, মোৰ মানে বন্ধুজনে ইতিমধ্যে মই ক'লেই, ময়ো সেইখিনি কথাই কওঁ যে যদি মই আমাৰ মানে দুখীয়া কৃষকসকলে চৰকাৰৰ পৰা প্ৰয়োজনীয় মানে জলসিঞ্চনৰ ব্যৱস্থাটো পালে হয়, তেতিয়াহ'লে নিশ্চয় ইয়াতকৈ ভাল ফচল পাবলৈ সক্ষম হ'ল হয়। এতিয়া আমাৰ প্ৰায়খিনি খেতিয়ক দুখীয়া, গতিকে নিজাববীয়াকৈ এওঁলোকে বা মোৰো ইয়াত মোটামুটি 12 বিঘামান আছে খেতি ইয়াতে, গতিকে নিজাববীয়াকৈ আমি ইয়াত জলসিঞ্চন কৰাৰ উপায়ো নাই ইয়াত। আৰু যিহেতু মই দুখীয়া মানুহে প্ৰায়, গতিকে চৰকাৰৰ পৰা অলপ যদি জলসিঞ্চনৰ ব্যৱস্থাটো কৰি দিলে হয়, তেতিয়াহ'লে নিশ্চয় ফচল অলপ ভাল মানে পালোঁ হয় আমি। ইয়াত প্ৰতিটো পৰিয়ালে এই খেতিৰ লগত জড়িত হয়। অসমখন যিহেতু গোটেই মানে কৃষিৰ লগত জড়িতয়ে, কৃষি প্ৰধান ৰাজ্য, আমাৰ ইয়াৰো মেক্সিমাম 98% মোটামুটি ইয়াত মানে কৃষিৰ লগত জড়িত মানুহ। প্ৰত্যেকে কৰিছে সৰিয়হ খেতি? প্ৰত্যেকেই প্ৰায় ঘৰে কৰিছে। মূলত আৰু এগৰাকী কৃষক আছে। আপুনি দাদা কিমান বিঘা কৰিছে ইয়াতে? মই ইয়াতে 20 বিঘা কৰিছোঁ। কেনে আশা কৰিছে? আশাটো আমাৰ জলসিঞ্চনৰ এইটো নাই নহয়, তাৰ কাৰণে ইমান নাপায়। এই 2 মন 2.5 মন, হায়েষ্ট হ'লে 3 মন হ'ব। এতিয়া পানী নাই, পানী নোহোৱাৰ কাৰণে এইটো সৰিয়হটো ইমান নহয়। যদি পানীৰ ব্যৱস্থা চৰকাৰে অলপ সহায় কৰিলে হয়, তেতিয়াহ'লে ভাল হ'লে। চৰকাৰীভাৱে আপুনি বীজ বা সাৰ তেনেধৰণৰ পোৱা নাই, একো পোৱা নাই চৰকাৰৰ পৰা। নিজৰ খৰচাৰে কৰিছোঁ।
একো পোৱা নাই। হয়, অতি গুৰুত্বপূৰ্ণ বিষয় যে যিহেতু এই অঞ্চলত জলসিঞ্চনৰ ব্যৱস্থা আজিলৈকে চৰকাৰে কৰি দিয়া নাই, তাৰ পিছতো কিন্তু ইয়াৰ খেতিয়কসকলে ৰৈ থকা নাই। তেওঁলোকে প্ৰতিটো সময়তে ইয়াত কৃষি কৰ্ম কৰি আছে। তাৰ পিছতো কিন্তু তেওঁলোকে এটাই দাবী জনাইছে যে এই অঞ্চলত অন্তত চৰকাৰে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়ক আৰু যাৰ জৰিয়তে এই অঞ্চলৰ কৃষকসকল উপকৃত হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।